ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ল'ৰা ছোৱালীসমূহক 2 লাখ টকাকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে নিজে নিজৰ ব্যৱসায় কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰে। অকল তেওঁলোকে নিজে আত্মনিৰ্ভৰশীল নহয়, তেওঁলোকে যেন তেওঁলোকৰ লগত আৰু বহুতো যুৱক যুৱতীক নিয়োজিত কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে 2 লাখ টকাৰ এটা অনুদান আজি প্ৰায় অসমত 25,000 যুৱক যুৱতীয়ে পাইছে আৰু তেওঁলোকে ছাকচেছফুলি এই 2 লাখ টকাটো ইউটিলাইজ কৰিলে অনাগত দিনবিলাকত তেওঁলোকে যি মুদ্ৰা লোন 10 লাখ টকীয়া যি মুদ্ৰা লোন আছে আৰু বেলেগ যিবিলাক চৰকাৰৰ পৰা সাহায্য আছে এইবিলাক পোৱাৰ তেওঁলোকে পাবলৈ সক্ষম হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দক্ষিণ কামৰূপত বহু যুৱক যুৱতী ইতিমধ্যে আমাৰ পলাশবাৰী, বকচগাঁও সমষ্টি আৰু চমৰীয়া সমষ্টি এই 3টা সমষ্টিত আমাৰ বহুখিনি যুৱক যুৱতীক এই টকাটো দিয়াৰ ব্যৱস্থা কৰিছে আৰু আমাৰ আজি পলাশবাৰী, বকচগাঁও আৰু চমৰীয়া সমষ্টিৰ যি বিতৰণ কাৰ্যসূচী আমাৰ এই মিৰ্জা ডিগ্ৰী কলেজৰ প্ৰাংগণত যেহেতু খানাপাৰাত সকলোকে দিয়াৰ সম্ভৱ নহয়, সেইকাৰণে তেওঁলোকৰ অসুবিধা যাতে নহয় আমাৰ দক্ষিণ কামৰূপৰ এই 3টা সমষ্টিৰ চেকখিনি আমি আমাৰ ডিকে কলেজৰ ডিকে কলেজৰ প্ৰাংগণত দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সকলোখিনি আহি ইয়াতে উপস্থিত হৈছে। মই আশা কৰিছোঁ সকলোৱে যেন তেওঁলোকে এই টকাটোৰ সদব্যৱহাৰ কৰিব পাৰে আৰু তেওঁলোকে যেন আত্মনিৰ্ভৰশীল হ'ব পাৰে, যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্দেশ্য। আমাৰ আকৌ যিখিনি ৰখি গৈছে তেওঁলোকক অহা নৱেম্বৰ মাহৰ পৰা আকৌ প্ৰচেছ ষ্টাৰ্ট হ'ব। চ' যোনে পোৱা নাই তেওঁলোকে দুখ কৰিব নালাগে, অহা নৱেম্বৰ মাহৰ পৰা আকৌ প্ৰচেছ হ'ব, নতুন প্ৰচেছ হ'ব, তেওঁলোকে আকৌ এপ্লাই কৰিব পাৰে। যোনে ৰখি গৈছে তেওঁলোকে আৰু নতুন ভাল প্ৰজেক্ট আগৰ প্ৰজেক্টে ভালকৈ আপডেট কৰি পেলাই আকৌ চাবমিট কৰিব পাৰিব। নতুন ধৰণে আৰু দক্ষিণ কামৰূপৰ আমাৰ এই অঞ্চলতে আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালীক এই আঁচনিটো দিয়া হ'ব। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।